নমস্কাৰ মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মাৰ্ঘেৰিটা গৈছিলোঁ। মই য'ত বিয়া হৈছোঁ আমাৰ সমষ্টিও মাৰ্ঘেৰিটা আৰু সমষ্টি এতিয়া ডিগবৈ হ'ল, এই কালিপক্ষী ডিগবৈ হৈছে আৰু আমাৰ মহকুমা মাৰ্ঘেৰিটা, সেইকাৰণে গোটেই অফিচিয়েল কাম কাজ আমাৰ মাৰ্ঘেৰিটাতে হয়। আৰু এইখন দেখিছে নহয় গল্ফ ফিল্ড হয়, চামদাং বাগানত আছে। ডুমডুমাৰ পৰা ডিগবৈ যিটো ৰাস্তা যায় টিংৰাই হৈ সেইফালে গ'লেই পায় চামদাং বাগান। জনাসকলে জানে আৰু এখন গল্ফ ফিল্ড হয় চামদাং বাগানত থকা। আৰু কাম কাজ সামৰি কিবা এটা খাবলৈ মন গ'ল, ভাবিলোঁ যে ভাতেই খোৱা হওক। অকণমান পৰম্পৰাগত খাদ্য ট্ৰেডিশ্যনেল ফুড আমি বিচাৰি পালোঁগৈ চিংফৌ ভিলা। ভাইটিয়ে ক'লে সি আগতে মাৰ্ঘেৰিটা ফালে আছিলে যে এখনত ভালেই পাবি বাইদেউ বুলি। দিহিংখন পাৰ হ'ব লাগে লিডু যোৱা ৰাস্তাত। অকণমান পুৰণা নেকি দেখি লাগিছে। ভিডিঅ' চাই থকা কোনোবাই খাইছে নেকি? যদি খাইছে কমেণ্ট এটা কৰি জনাবচোন। আমি ভালেই পালোঁ পিছে খাই। আজিকালি কি হৈছে অকণমান ট্ৰেডিশ্যনেল বইল টাইপ বেছি খাবলৈ মন যোৱা হ'ল। এনেও আগৰ পৰা খাওঁ, ঘৰতো মই সিজাই খাওঁ, কিন্তু নাগা ফুড বেছি ভাল লাগে। নাগা ৰেষ্টুৰেণ্ট নাই, সেইকাৰণে চিংফৌ ভিলাতে সোমালোগৈ। আৰু এইজনে মেনুখন চাই আছে কি পায় কি নেপায়। এখন মেনু, আমি কেইটা আহিছোঁ? 5টা খাবই ভিতৰত। আৰু চিংফৌ ভিলাৰ ভিতৰখন দেখাই দিছোঁ অকণমান। অৰ্ডাৰটো লওঁতে যিহেতু অকণমান দেৰি লাগিব বুলি ক'লে মই ভাবিলোঁ কিনো কৰোঁ। মেনুখনত চালোঁ যে ফানাপ লিখা আছে। ভাবিলোঁ মই ফানাপ কেতিয়াও খাই পোৱা নাই, যিটো ট্ৰেডিশ্যনেল পদ্ধতিৰে বনায়। দিয়কচোন বোলো একাপ। দিলে অলপ ধোঁৱা ধোঁৱা লাগে। আৰু এয়া আমাৰ খাদ্য ৰেডি হৈ গ'ল। এইফালে টোপোলা ভাত, কৌপাতত কামটি লাহি চাউল নেকি সম্ভৱ, আৰু এইবিলাক চাটনি তাটনি দিছে। অৰ্ডাৰ কৰিছিলোঁ লোকেল মাছ আৰু গাহৰি। ইয়াতে বোলে পৰ্ক বইল গাহৰি বইলহে খায়। বইল খাই ভাল লাগে হেনো। ঘৰতো খাই থকাই হয়, তথাপিও আৰু হোটেলত বা ৰেষ্টুৰেণ্ট ক'ৰবাত ধাবাত খোৱা মজাটো আকৌ বেলেগ নহয়। এফালে পাপৰ, একদম চিম্পুল খানা আৰু বৰ বিশেষ একো নেপায়ো। যিবোৰ ট্ৰেডিশ্যনেল ফুড আৰু কুকুৰা, গাহৰি, মাছ, এইখিনিয়ে আৰু ভেৰাইটিজ। আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ জৰিয়তে। আজিলৈ বাই বাই।